আজি আমাৰ বিলাসী থানা শিৱসাগৰ জিলা সমিতিৰ উপস্থিতিত আজি নামতি আঞ্চলিক সমিতি আমাৰ গঠন কৰা হয়। আমাৰ 40-45 জন যুৱকৰ সতীৰ্থৰ লগ লাগি আমি এখন বৃহৎ আঞ্চলিক সমিতি গঠন কৰিলোঁ। আমাৰ জিলা সমিতি বিষয়ববীয়া উপস্থিত আছিলে। মাধুৰ্য ৰাজকোঁৱৰ সভাপতি, জিলা সমিতিৰ ধ্ৰুৱজ্যোতি বৰুৱা উপসভাপতি, অনুপম সন্দিকৈ মুখ্য সচিব, ভাস্কৰ টিপমীয়া ক্ৰীড়া সচিব, তেওঁলোকৰ উপস্থিত আজি কমিটিখন গঠন কৰা হয়। আজি আমাৰ আঞ্চলিক সমিতিখনৰ সভাপতি এই আভাজনক দায়িত্ব অৰ্পণ কৰে আৰু সম্পাদক মানস বৰা। আৰু আমি অনাগত দিনত ৰাইজৰ হৈ বা অঞ্চলটোৰ হৈ আমি বৃহৎ কাৰ্যসূচী বা অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি যাম বুলি আমি আশাবাদী। আৰু সতীৰ্থসকলো আমি তেওঁলোকৰ জোৰদাৰ প্ৰচেষ্টাত আজি আঞ্চলিক সমিতি গঠন কৰিবলৈ সক্ষম হওঁ। আজি আমাৰ বিলাসী থানা শিৱসাগৰ জিলা সমিতিৰ উপস্থিতিত আজি নামতি আঞ্চলিক সমিতি আমাৰ গঠন কৰা হয়। আমাৰ 40-45 জন যুৱকৰ সতীৰ্থৰ লগ লাগি আমি এখন বৃহৎ আঞ্চলিক সমিতি গঠন কৰিলোঁ। আমাৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিলে। মাধুৰ্য ৰাজকোঁৱৰ সভাপতি, জিলা সমিতিৰ ধ্ৰুৱজ্যোতি বৰুৱা উপসভাপতি, অনুপম সন্দিকৈ মুখ্য সচিব, ভাস্কৰ টিপমীয়া ক্ৰীড়া সচিব, তেওঁলোকৰ উপস্থিত আজি কমিটিখন গঠন কৰা হয়। আজি আমাৰ আঞ্চলিক সমিতিখনৰ সভাপতি এই আভাজনক দায়িত্ব অৰ্পণ কৰে আৰু সম্পাদক মানস বৰা। আৰু আমি অনাগত দিনত ৰাইজৰ হৈ বা অঞ্চলটোৰ হৈ আমি বৃহৎ কাৰ্যসূচী বা অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি যাম বুলি আমি আশাবাদী। আৰু সতীৰ্থসকলো আমি তেওঁলোকৰ জোৰদাৰ প্ৰচেষ্টাত আজি আঞ্চলিক সমিতি গঠন কৰিবলৈ সক্ষম হওঁ। আজি আমাৰ বিলাসী থানা শিৱসাগৰ জিলা সমিতিৰ উপস্থিতিত আজি নামতি আঞ্চলিক সমিতি আমাৰ গঠন কৰা হয়। আমাৰ 40-45 জন যুৱকৰ সতীৰ্থৰ লগ লাগি আমি এখন বৃহৎ আঞ্চলিক সমিতি গঠন কৰিলোঁ। আমাৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিলে। মাধুৰ্য ৰাজকোঁৱৰ সভাপতি, জিলা সমিতিৰ ধ্ৰুৱজ্যোতি বৰুৱা উপসভাপতি, অনুপম সন্দিকৈ মুখ্য সচিব, ভাস্কৰ টিপমীয়া ক্ৰীড়া সচিব, তেওঁলোকৰ উপস্থিত আজি কমিটিখন গঠন কৰা হয়। আজি আমাৰ আঞ্চলিক সমিতিখনৰ সভাপতি এই আভাজনক দায়িত্ব অৰ্পণ কৰে আৰু সম্পাদক মানস বৰা। আৰু আমি অনাগত দিনত ৰাইজৰ হৈ বা অঞ্চলটোৰ হৈ আমি বৃহৎ কাৰ্যসূচী বা অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি যাম বুলি আমি আশাবাদী। আৰু সতীৰ্থসকলো আমি তেওঁলোকৰ জোৰদাৰ প্ৰচেষ্টাত আজি আঞ্চলিক সমিতি গঠন কৰিবলৈ সক্ষম হওঁ। আজি আমাৰ বিলাসী থানা শিৱসাগৰ জিলা সমিতিৰ উপস্থিতিত আজি নামতি আঞ্চলিক সমিতি আমাৰ গঠন কৰা হয়। আমাৰ 40-45 জন যুৱকৰ সতীৰ্থৰ লগ লাগি আমি এখন বৃহৎ আঞ্চলিক সমিতি গঠন কৰিলোঁ। আমাৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিলে। মাধুৰ্য ৰাজকোঁৱৰ সভাপতি, জিলা সমিতিৰ ধ্ৰুৱজ্যোতি বৰুৱা উপসভাপতি, অনুপম সন্দিকৈ মুখ্য সচিব, ভাস্কৰ টিপমীয়া ক্ৰীড়া সচিব, তেওঁলোকৰ উপস্থিত আজি কমিটিখন গঠন কৰা হয়। আজি আমাৰ আঞ্চলিক সমিতিখনৰ সভাপতি এই আভাজনক দায়িত্ব অৰ্পণ কৰে আৰু সম্পাদক মানস বৰা। আৰু আমি অনাগত দিনত ৰাইজৰ হৈ বা অঞ্চলটোৰ হৈ আমি বৃহৎ কাৰ্যসূচী বা অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰি যাম বুলি আমি আশাবাদী। আৰু সতীৰ্থসকলো আমি তেওঁলোকৰ জোৰদাৰ প্ৰচেষ্টাত আজি আঞ্চলিক সমিতি গঠন কৰিবলৈ সক্ষম হওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।